পিঠাকেইটা মচমচীয়া হ'ব লাগিব আকৌ দেই। মানুহবোৰে সেই কি বুলি কয় ইমান নষ্ট কৰে তিল পিঠাটো, দিওঁহে নাখায়। টেমাত ভৰাই থওঁ, আকৌ উলিয়াওঁ, আলহীক দিওঁ, আকৌ সেই নাখায়, সেইটো থৈ দিওঁ। তেনেকুৱা যাতে নহয়, খাই ভাল লাগিলে সেই আলহীয়েও খাব। মিছা ক'লেনো কি হ'ব মা? তিল পিঠাটো যে সজাই দিবলৈহে আৰু হয় আৰু প্লেটখন। নিদিলেও বেয়া লাগে, উকা উকা লাগে, দিলেও আকৌ মানুহে এনেকৈ ডিজাইনতে থৈ দিয়ে আৰু পিঠাটো বাকীকেইটা খায়, তিল পিঠাটো নাখায় পায়। নাই বাকী তেল পিঠা গুড় পিঠাবোৰ শেষ হ'লে এইটো পিঠাই খাব। এই মচমচীয়াকৈ হেৰি ভাজিলে মানে বান্ধি পেলানি হেৰি এটাত প্লাষ্টিক এটাত থৈ দিব লাগিব। যেতিয়া চব পিঠা শেষ হ'ব তেতিয়া তিল পিঠাকে খাব আৰু। নাৰিকল অলপ সৰহকৈ দি দিব লাগিব, তেতিয়া খাই ভাল লাগে। গুড়ৰ লগত নাৰিকলটো দি দিলে সেই তিল পিঠাটো খাবলৈ বৰ ধুনীয়া লাগে আকৌ। এখেতক ক'লোঁ বোলো সেই দেউতাৰক ক'লোঁ কালি বোলো লাগনি খৰি কেইডালমান সেই কাটি দিব দেই বোলো এই পিঠা বনাবলৈ। তাৰপৰা বোলে সেই ভগা জেওৰা এখন পৰি আছে, সেইখনকে বোলে সেই ভাঙি কৰি লৈ ল'বি বোলে। বেলেগকৈ লাগনি খৰি নাই আৰু সেইডোখৰ জেওৰাডোখৰ বোলে নতুনকৈ দিব লাগিব, সেইখনকে ভাঙি আনিবি বোলে। ইমান এলেহুৱা চোৱাচোন বা। দেউতাৰ নিচিনা হ'ল আৰু আমাৰ এখেত একদম মানে একো এটা কাম কৰিবলৈ একদম টান পায়ো ইমান হেৰি। মই বোলো মাইকী নহয় মই খৰি ফালিম নেকি বোলো, খৰি ফালি দিয়ক সেইকাৰণে সেই কাঠ খৰিকেইডাল ফালি দিলে বাৰু দুদিনমানৰ আগতে। পিঠা আকৌ বিধে বিধে লাগিব বিহুৰ দিনা, জলপানে চলপান পিঠা বনাবলৈ বোলো খৰি ফালি দিয়া বোলো তেনেকৈ কওঁ। মই হেৰি কি বুলি কয় তুলসী পুলিত আকৌ চাকি দিবলৈ আছেই, ৰাতিকে প্ৰসাদ চসাদ ঠিক কৰিবলৈ আছেই। হেৰি নহয় বুট তিয়ালা নাই পিছে? বুট আৰু মগু তিয়াই থ'বলৈ কৈছিলোঁ নহয়। তিয়ালোঁ মা, বুট মগু তিয়াই থৈছোঁ। তাৰপিছত নাৰিকলটো আপুনি অলপ ইয়াৰে কাটি দিব। তাৰপিছত সেই কলখিনি উলিয়াব, সেই সোণাৰ পাত দি ঢাকি থোৱা আছিলে যে সেইখিনি পকিলে চাগে। কলখিনি চাবলৈ আছেই, কলখিনি নপকিলেহে আৰু হেৰি হ'ব জমনি হ'ব দেই। পকিলে চাগে, হ'ল নহয় হেৰি তেনেকৈ ভৰাই থোৱা। তুলসী ঢেঁপীটো ভালকৈ মচিলানে? ধুনীয়াকৈ গোবৰ মাটি দি মচিব লাগিছিলে। নাই এইডোখৰ চিকনাই দিবলৈ কৈছোঁহে, এই এতিয়া মচিমগৈ, পিঠাকেইটা বনাই সামৰি লওঁ। সোনকালে মোচাকৈ যোৱা নহ'লে নুশুকাব নহয়। গধূলিকৈ প্ৰাৰ্থনা কৰিব লাগিব নহয়, সেই ধুনীয়া ফফৰীয়া হৈ শুকাই থাকিলে ভাল লাগে। মই এইকেইটা শেষ কৰি পেলাই সেই মচুংগৈ যাওঁ তুলসী তলটো। ৰ'দ দিছে ধুনীয়াকৈ শুকাই যাব গম পাইছানে? এই ঢেঁপীটো ধুনীয়াকৈ মচি দিবা। মই এতিয়া সেই মচি দিমগৈ, পিঠাখিনি সামৰি বুটৰি লওঁ, এইখিনি কৰি মেলি তাৰপিছত আৰু সেই ঢেঁপীটো মচি দিমগৈ। এখেতে মহ সানিবলৈ গ'লগৈ পথাৰলৈ, এতিয়ালৈকে অহা নাই। ইয়ানে পায় আমাৰ ল'ৰা কথা কৈছোঁ, ই আগৰ পৰা তেনেকুৱা কিবা এটা কৰিবলৈ দিলে ইমান লেহেম কৰি দিব, ইমান লেহেম কৰি দিব। বাৰুকে তুমি অকণমান সেই কামিলা ছোৱালীজনী পালে বুলিহে, নহ'লে সেই খা দেই। অথনিতে গ'ল এতিয়ালৈকে অহা নাই। মই এতিয়া সেই কি বুলি কয় পিঠা ভাজিও হ'বগৈ, ইফালে আকৌ সেই কি বুলি কয় তুলসী তল মচিও হ'বগৈ, অহাই নাই এতিয়ালৈকে। মই বোলো পথাৰখনো চাই আহিবি, কোনডোখৰত চাকি দিলে ভাল হ'ব সেইটো বুলি কৈছিলোঁ। পথাৰলৈ গ'লগৈ নেকি? হ'ব পাই তেতিয়াহ'লে পথাৰলৈকে গ'ল চাগে। কি ক'বা আমাৰ এইবোৰ ল'ৰাবোৰ কথা, একদম চাকৰি বাকৰি ধান্দা নেমাৰিলে এইবোৰ লোকৰ এতিয়া লগৰবোৰ গোটেইকেইটা পুলিচত চাকৰি পালে, আমাৰটোহে নাপালে। খেতি বাতি কৰি এতিয়া এয়া পকা ঘৰ এটা বনাব পৰা নাই, চবেই একদম পকা ঘৰ তৰিলে। এইবোৰৰ গতি মেলি কিনো ক'বা, আমাৰ কষ্ট কৰি পঢ়াইছিলোঁ শুনাইছিলোঁ, হাজিৰা কৰি নাই নপঢ়িলে নহয়। হ'ব আৰু দিয়ক মা, একো নহয়, ভাগ্যত যি আছে তেনেকৈ হ'ব আৰু। খাই আছোঁ নহয় দুবেলা দুমুঠি, মইতো সেয়াই বহুত বুলি ভাবোঁ আৰু। তাকে হেমতি গতি ভাল হ'লে উন্নতি হ'ব, তাকে দোকান এখনকে খুলিবলৈ কৈছোঁ সেই অহা মাহৰ পৰা। পইচা অলপ গোটাইছোঁ ময়ো, মই কৈছোঁ বোলো দোকানখন ভালকৈ চলালেও হ'ব। তোমাৰ মতি গতি আকৌ ভাল পাই, মই সেইকাৰণে ভাল পাওঁ। তুমি আছা নহয় চিন্তা নাই বাৰু, কৰি মেলি খাবা আৰু। শৰতৰ সন্ধিয়া আজি প্ৰতিনিধি পুৱা, কৰজোৰে সেৱা জনাওঁ তুলসী তলত। বিহু 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 আমাৰ বিহু তিনিটি, কাতি বিহু কঙালী জনাওঁ নবন্তি। মনালিছা তুলসী ভেটি উঠাইছ? জেঠুকি পেহী দেখোন। হেৰি তুলসী ভেটিটো অকণ উঠাই দিছোঁ, মচি দিছোঁ। সোনকালে বোলো মচি দিওঁ, তেতিয়াহে শুকাব বোলো আকৌ। আপুনি ভেটি বনালে নাই? তাকে তুলসী পুলি নাইকিয়া হ'ল নহয়, তহঁতৰ ঘৰৰ পৰা তুলসী পুলি এটা নিবলৈ আহিছোঁ। তুলসী পুলি এটা দেখোঁ, তহঁতৰ ধেৰ আছে বুলি কোৱা শুনিছোঁ। আছে তুলসী পুলি ওলাইছে দেই, ধেৰ আছে। সেই অকণমান ইফালে গৈ তামোলজোপা কাষলৈ চব গৈছিল যে, সেই জেওৰাখনৰ ওচৰতে ধেৰ পুলি হৈছে। এটা উঘালি ল'ব পাৰিব নেকি বাৰু? মই যে মচি আছোঁ এতিয়া বৰ দিগদাৰ হ'ব নহয় এতিয়া। সেই লৈ ল'ম সেই জখন কাটি, মই নিজে সেই উঘালি যামগৈ। মোৰ হাতত বোকা লাগি আছে যে। হেৰি পিঠা বনালে নাই পিছে? বনালোঁ হেৰি নাৰিকলৰ লচকা দুটামান, বাকী আৰু সেই বনাবলৈ আছেই। তই বনালি নাই পিছে? মই তিল পিঠা কেইটামান বনালোঁ, ৰাতিলৈ আকৌ সেই তেল পিঠা বনাম বুলি ভাবিছোঁ, নিমখ পিঠাই গুড় পিঠাই। তাৰপিছত লাডু কাইলৈহে বনাম আৰু। সন্ধিয়া চাকি একেলগে দিবলৈ যাম দেই ধাননি পথাৰত। এই মেচটোৰ পৰা মোক চিঞৰ মাৰি দিবি। একেলগে যাম। আমাৰ আকাশবন্তি দিয়াৰ কথাও কৈছিলে এখেতে, কি কৰে জানো, বাঁহ চাহ কাটিছেগৈ নেকি? দেখিছোঁ নহয় দীপলোক সেই বাঁহ কাটি থকা, আকাশবন্তি দিব চাগে। আমাৰ আকৌ সেই আকাশবন্তি দিবলৈ বাঁহ চাহ নাই যে, আৰু এনেই চাকি এগছকে দি থৈ আহিমগৈ আৰু। বহক দেচোন বলক, চাহ অকণ খাই যাব, বিহুৰ দিনাখনে ৰাতিপুৱাই আহিছে। মজিয়ালৈকে যাওঁ। এই কি বুলি কয় তই বনোৱা পিঠাকেইটা আকৌ বৰ সোৱাদ লাগে পাই, খাই ভাল পাওঁ আকৌ। বহক দেচোন বলক, মা ভিতৰতে আছে, দিব তেওঁৱে, মই আকৌ সেই মচি আছোঁ যে।
সৰু পুখুৰীটোত সেই জাকৈ মাৰিছিলোঁগৈ ৰাতিলৈ বোলো মাছ ভাত খাম কেতিয়াবা আকৌ এজনী মাছ পাওঁ নহয় একদম চটা নিকিনিলেও হ'ব বুলি ভাবিছিলোঁ এটাও নাপালোঁ পাই খুট বল বহিয়া পথাৰখন বা এবেলি আমাৰ ধুনীয়াই হৈছে আকাশ বন্তি আছে সেইখিনিতে দিব লাগিব চবফালে পোহৰ পৰাকৈ আজি আকৌ পথাৰখনি বৰ ধুনীয়া লাগিব একদম টিভিয়াই থকা তৰা নিচিনা লাগিব ইফালে চাইপ খেলে সিফালে চাইপ খেলে চবেই চাকি দিব যে ঐ দীপলু খুচিব নেকি অ' মহটোৱে একো নকয় দাদা ক'ব নোৱাৰি নহয় আকৌ ঢেৰ কাহিনী শুনি থৈছোঁ পাই মহে খুচি মৰা ভয়ে লাগে আমাৰ মহে কাকো খুচা নাই আজিলৈকে দেই ৰেকৰ্ড নাই আকৌ বিহু পাতিছ নাই পিঠা পনা বনালি নাই ভালকে সুধে দেই বাপতি হাঁহখন বিহুটো নপতাকে থাকিম নাই দুখীয়া হ'লো বুলিয়ে পাতিছোঁ পিঠা পনা বনাই আছে আমাৰ ঘৰৰ মাইকী মানুহে মায়ে বনাইছে এই তাকে পথাৰখন চাবলৈহে আহিলোঁ মই হয় নি ভাল কথা মই পথাৰ চাবলৈ আহিলোঁ এই চাকি এগছ দিব লাগিব বোলো আজি আপোনাৰ বৰ মন গ'ল এনেই পথাৰ পিনে নাহিয়ে দেখোন আপুনি সময় নাপাওঁ পথাৰলৈ আহিবলৈ এই আজি বিহু বুলি বন্ধ পাইছোঁ যে সেইকাৰণে আহিছোঁ আকৌ চাবলৈ ধুনীয়া হৈছে আপোনালোকৰ পথাৰ সজাল ধৰিলে পূৰা ওলাইছে ধান মই দেখি আহিছোঁ হয় নেকি চাওঁগৈহে গাঁৱতে সৰু পদূলি সুবাসৰা মূল শেৱালি শইকীয়া কেঁচাই পকাই গোটেইখন কল আনিলে যে সোপা কি পকাকেইটা আজি ব্যৱহাৰ কৰিম আৰু কাতি বিহু বুলি কেঁচাকেইটা পিছলৈ থৈ দিম আৰু দুদিনমানৰ পিছত খাব পৰা হ'ব আপুনি পিছে ক'ৰ পৰা আহিলে মই পথাৰ চাবলৈ গৈছিলোঁ আকৌ পথাৰত চাকি দিবগৈ লাগিব যে আকাশ বন্তি অলপ দিম বুলি ভাবিছোঁ এঠাইত ওলাব পিছবেলা সেই গধূলি পথ একেলগে ওলাই যাম আপোনালোকৰ পথাৰো সেইফালেকে আছে নহয় যাব লাগিব এই আমাৰো আকাশ বন্তি দিম ধুই মেলি দিব আৰু ময়ো ধুই দিম বাৰু হৈ যাব এই বিহু খাবলৈ যাব যাম ঘৰকে গোটেই বিহু খাই ফুৰিম আৰু আপুনিও যাব আকৌ যাব লাগিব আপোনালোকৰ ঘৰ সেই নবৌয়ে বৰ ধুনীয়া পিঠা বনায় এইবাৰো বনাইছে ৰকমৰ পিঠা একদম বৰ ধুনীয়া বনায় আকৌ দেই আমাৰ মানুহজনীয়ে পেকেট কৰিও সেই বিকেও নহয় এইবোৰ মেলা চেলা ওলালে গম পাওঁ নহয় যোৱাবাৰ ভোগালী মেলাত পুৰস্কাৰ পাইছিলে বুলি আপোনালোকৰ বৌয়ে বনোৱা মেলাত বৰ চখ এতিয়া আকৌ চিৰা আনিবলৈ যাব লাগে চিৰা আৰু নাৰিকলৰ কিবা এটা বনাই যে খাই ভালো লাগে বাৰু মোৰ যে নাৰিকল লাগিছিলে আপোনালোকৰ ঘৰত সেই আছে নহয় এটা দিব পাৰিব নি বাৰু এই নিব পাৰিব বজাৰলৈ নিবলৈ পাৰি থৈছিলোঁ এই নিব পাৰিব দুটা লৈ যাব আপোনালোকৰ ঘৰতনো কিহৰ অভাৱ আৰু চব বস্তু আছেই বাৰীত গ'লেই চব পায়েই দৌতিয়ে ৰুই থৈ যোৱা গোটেই ফল মূলবোৰ এতিয়া আমি খাইছোঁ আৰু দৌতিয়ে সঁচাকৈ দেই নাৰিকল গছো পুখুৰী পাত 4জোপা ৰুই থৈ গৈছে খাই শেষ কৰিব নোৱাৰি ঢেৰ লাগে আপোনালোকৰ দৌতিয়ে একদম বহুত ধুনীয়া কাম কৰি থৈ গৈছে তামোলৰ বাগান 2খন কৰি থৈ গৈছে আপোনাৰ কাৰণে তামোলে পানে গোটেই উভৈ নদিয়ে আৰু মিছা ক'লে কিন্তু হ'ব বাৰী পাই চব খাই থাকোঁ বাৰু একো হেৰি অভাৱ নাই বাৰু বন্ধুসকল কাতি বিহুৰ শুভেচ্ছা জনালোঁ সকলোৰে যাতে জীৱন এই কাতি বিহুৰ চাকি গছিয়ে মংগলময় কৰি তোলে তুলসীৰ তলত চাকি দিবনে নাই কেনেকুৱা ধৰণে উদযাপন কৰিছে কমেণ্টত জনাবলৈ নাপাহৰিব দেই আৰু আজিৰ খণ্ডটি যদি আপোনালোকে চাই সঁচাকৈ উপভোগ কৰিলে তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই